নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ জুলাই মাহৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছ। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হুইচ স্কিম লঞ্চ বাই আসাম গভৰ্ণমেণ্ট ফৰ ওমেন হু লষ্ট দেয়াৰ হাজবেণ্ড ডিউ টু কোভিড-19। কোভিড-19ৰ বাবে স্বামীক হেৰুওৱা মহিলাসকলৰ বাবে অসম চৰকাৰে কোনটো আঁচনি আৰম্ভ কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কোভিড উইডো ছাপোৰ্ট স্কিম। এইটো বহুত ইম্পৰ্টেণ্ট স্কিম হয়। আণ্ডাৰ দিছ স্কিম 2.5 lakhs ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু ওমেন হু লষ্ট দেয়াৰ হাজবেণ্ড ডিউ টু কোভিড-19। এই আঁচনিৰ অধীনত কোভিড-19ৰ বাবে স্বামীক হেৰুওৱা মহিলাসকলে 2.5 লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে। দ্য নেক্সট কুৱেশ্যন ইজ ৰিচেণ্টলি হুইচ নৰ্থ ইষ্ট ষ্টেট হেজ ডিক্লেয়াৰ্ড এজ ডিষ্টাৰ্ব এৰিয়া 6 months more। শেহতীয়াকৈ কোনখন উত্তৰ পূব ৰাজ্যই আৰু 6 মাহৰ বাবে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাগালেণ্ড। দ্য ইউনিয়ন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ হেজ ডিক্লেয়াৰ্ড নাগালেণ্ড এজ ডিষ্টাৰ্ব এৰিয়া আণ্ডাৰ দ্য আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট, শ্বৰ্টলি AFSPA। দিছ এক্ট এম্পাৱাৰ্ছ ছিকিউৰিটি ফ'ৰ্চেছ টু কণ্ডাক্ট অপাৰেশ্যনছ এনিৱেৰ এণ্ড এৰেষ্ট এনিৱান উইদাউট প্ৰায়ৰ ন'টিছ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগালেণ্ডক সশস্ত্ৰ বাহিনী আইনৰ অধীনত অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে। এই আইনে সুৰক্ষা বাহিনীক যিকোনো ঠাইত অভিযান চলাবলৈ আৰু আগতীয়া জাননী অবিহনে যিকোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ ক্ষমতা প্ৰদান কৰে। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট এক্ট, আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট। এইটো এক্সামত প্ৰায় আহি থাকে, আপোনালোকে মনত ৰাখি থ'ব। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ আছামিজ শ্বৰ্ট ফিল্ম অন লকডাউন ৱন লৰিয়েলছ আউটছাইড ইণ্ডিয়া। লকডাউনৰ ওপৰত নিৰ্মাণ কৰা কোনখন অসমীয়া চুটি ছবিয়ে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডাৰ্ট লাইফ ইন পেণ্ডেমিক। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ডাইৰেক্টৰ অফ দিছ ফিল্ম কুমাৰ কুলদীপ মেধি হেজ বেগড দ্য বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড এট দ্য এপুৰিয়া ইণ্টাৰনেশ্যনেল ভিলেজ ফিল্ম ফেষ্টিভেল 2021 হেল্ড ইন ছাউথ কোৰিয়া। আৰু এই চলচ্চিত্ৰখনৰ পৰিচালক কুমাৰ কুলদীপ মেধিয়ে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা আপুৰিয়া আন্তঃৰাষ্ট্ৰীয় ভিলেজ চলচ্চিত্ৰ মহোৎসৱত 2021 চনৰ শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইট হেজ অলছ' বিন ছিলেক্টেড ফৰ দ্য ব্ৰিষ্টল ইণ্টাৰফেচ 2021 USA এণ্ড গল্ডেন ব্ৰিজ ইস্তানবুল শ্বৰ্ট ফিল্ম ফেষ্টিভেল 2021। আৰু এই কথাছবিখনে ব্ৰিষ্টল ইণ্টাৰফেচ 2021 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গল্ডেন ব্ৰিজ ইস্তানবুল চুটি চলচ্চিত্ৰ মহোৎসৱ 2021 চনৰ বাবে বাছনি কৰা হৈছিল। It has also bagged the jury award at the Nawada International Film Festival held in India। ই ভাৰতৰ নাৱাডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো জুৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে এইখন আপোনালোকে নামটো মনত ৰাখি দিব। ফিল্মখন হৈছে ডাৰ্ট লাইফ ইন পেণ্ডেমিক আৰু এইখন এখন শ্বৰ্ট ফিল্ম হয়। দ্য নেক্সট কুৱেশ্যন ইজ IIT গুৱাহাটী চাইন এ মৌ উইথ হুইচ চেণ্টাৰ টু ষ্টাডি ডিজাষ্টাৰ্ছ ইন নৰ্থ ইষ্ট ৰিজিয়নছ। IIT গুৱাহাটীয়ে উত্তৰ পূব অঞ্চলত দুৰ্যোগ অধ্যয়ন কৰিবলৈ কোন কেন্দ্ৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ অৰ্থাৎ NESAC। দিছ পাৰ্টনাৰশ্বিপ ইজ এইম এট ষ্টাডিং ডিজাষ্টাৰ্ছ ইন দ্য নৰ্থ ইষ্ট ৰিজিয়ন হুইচ ইজ হাইলি প্ৰ'ন টু ফ্লাড আৰ্থকুৱেক লেণ্ডশ্লাইড এণ্ড ইৰ'ছন। এই অংশীদাৰিত্বৰ মূল উদ্দেশ্যটো হৈছে উত্তৰ পূব অঞ্চলত হোৱা দুৰ্যোগৰ অধ্যয়ন কৰা, যি বানপানী, ভূমিকম্প, ভূমিস্খলন আৰু খহনীয়াৰ সম্ভাৱনা যথেষ্ট বেছি। আমাৰ নৰ্থ ইষ্ট এৰিয়াটোত সাধাৰণতে বানপানী, ভূমিকম্প, ভূমিস্খলন ইত্যাদি সম্ভাৱনা যথেষ্ট বেছি। দ্য নেক্সট কুৱেশ্যন ইজ ৰিচেণ্টলি লঞ্চ কেম্পেইন মিছন ৰামধেনু ইজ ৰিলেটেড টু। শেহতীয়াকৈ আৰম্ভ কৰা অভিযান ৰামধেনু কিহৰ সৈতে সম্পৰ্কিত? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভেকচিনেশ্যন কেম্পেইন ফৰ প্ৰেগনেণ্ট ওমেন এণ্ড চিলড্ৰেন। গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে টীকাকৰণ হৈছে মিছন ৰামধেনুৰ মূল উদ্দেশ্য। আণ্ডাৰ হুইচ ইমিউনাইজেশ্যন অফ ইনফেণ্ট এণ্ড চিলড্ৰেন উইল বি টেকেন আপ অন এ মিছন মোড ফৰ 7 days ফৰ ইচ অফ দ্য নেক্সট 3 months। আৰু এই অভিযানৰ অধীনত পৰৱৰ্তী 3 মাহৰ প্ৰতিটো মাহৰ বাবে নৱজাতক আৰু শিশুৰ টীকাকৰণ 7 দিনৰ বাবে মিছন মোডত লোৱা হ'ব। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দ্য নেক্সট কুৱেশ্যন ইজ হু হেজ বিকেম দ্য ফাৰ্ষ্ট ওমেন ইউনিয়ন মিনিষ্টাৰ ফ্ৰম ত্ৰিপুৰা। ত্ৰিপুৰাৰ পৰা প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন হৈছে? ইটছ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব প্ৰতিমা ভৌমিক।
She took oath as the Union Minister of State for Social Welfare and Empowerment. আৰু তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ আৰু সশক্তিকৰণ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। The next question is, recently who inaugurated Makru Bridge in Manipur? শেহতীয়াকৈ মণিপুৰত কোনে মাক্ৰু দলং উদ্বোধন কৰিছিল? আৰু ইয়াৰ কাৰেক্ট এনসাৰ হ'ব নীতিন গাডকাৰী। The 855 meter long bridge constructed over Makru river, আৰু এই দলংখনৰ লেন্থটো হৈছে 855 মিটাৰ। Union Minister for Road Transport and Highways Nitin Gadkari also laid foundation stone of 16 national highways project in Manipur, আৰু এই ব্ৰিজখনৰ উদ্বোধন কৰাৰ লগতে নীতিন গাডকাৰীয়ে মণিপুৰত 16টা নতুন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আধাৰশিলা স্থাপন গৈছিল। আৰু নীতিন গাডকাৰী কি মন্ত্ৰী হয়? আমাৰ ভাৰতৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী হয়। এইটো আপোনালোকে মনত ৰাখি থ'ব। The next question is, which district of Assam has been awarded silver under SCOCH? স্কচৰ অধীনত অসমৰ কোনখন জিলাক ৰূপৰ পদক প্ৰদান কৰা হৈছিল? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব কাছাৰ। Kasar district won prestigious National Silver SCOCH Award under the health category on the project called পুষ্টি নিৰ্ভৰ। কাছাৰ জিলাই পুষ্টি নিৰ্ভৰ নামৰ প্ৰকল্পটোত স্বাস্থ্য শ্ৰেণীৰ অধীনত সন্মানীয় ৰাষ্ট্ৰীয় ৰূপৰ স্কচৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। পুষ্টি নিৰ্ভৰ ইজ এ কনভাৰ্জেন্স প্ৰজেক্ট আণ্ডাৰ অসম আদৰ্শ গ্ৰাম যোজনা এম এ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এলং উইথ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। পুষ্টি নিৰ্ভৰ প্ৰগ্ৰামটো হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ সৈতে পৰিৱৰ্তন আৰু বিকাশৰ লক্ষ্যৰে অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত এক কনভাৰ্জেন্স প্ৰকল্প। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। The next question is, recently Chief Minister Himanta Biswa Sarma has laid foundation stone of a bamboo park in which district of Assam? শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ কোনখন জিলাত এখন বাঁহ উদ্যানৰ আধাৰশিলা স্থাপন কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ডিমা হাছাওৰ মাণ্ডাৰ দিছাত। The central government has decided to set up the first bamboo industrial park in the northeast in Dima Hasao district. আৰু এই পাৰ্কখন বেম্বো পাৰ্কখন হৈছে নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথমখন বেম্বো পাৰ্ক। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। The next question is, which Assamese girl won Best Actress Award at the Ottawa 4th Indian Film Festival Award? অটোৱা 4ৰ্থ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটাত কোনগৰাকী অসমীয়া ছোৱালীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব শিৱৰাণী কলিতা। She has been awarded for her role in the much debated Assamese movie Bridge directed by কৃপাল কলিতা। কৃপাল কলিতাৰ দ্বাৰা পৰিচালিত বহু বিতৰ্কিত অসমীয়া চলচ্চিত্ৰ ব্ৰিজত তেওঁৰ চৰিত্ৰৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল। The next question is, what is the name of the newly department to created by Assam government? অসম চৰকাৰে সৃষ্টি কৰিবলৈ লোৱা নতুন বিভাগটোৰ নাম কি? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ডিপাৰ্টমেণ্ট অফ ইণ্ডিজিনিয়াছ ফেথ এণ্ড কালচাৰ। ইটছ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিহেতু এইটো এইবাৰ নতুন বাজেটত আমাৰ উত্থাপন কৰা হৈছিল। The next question is, in the budget session of the State Assembly, which town of BTR proposed to upgrade as the 5th district of BTR? ৰাজ্যিক বিধানসভাৰ বাজেট অধিৱেশনত BTR কোনখন চহৰক BTR পঞ্চম জিলা হিচাপে উন্নীতকৰণ কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছিল? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব তামোলপুৰ। আমাৰ এনে বৰ্তমান BTR ডিষ্ট্ৰিক্ট 4খন আছে, আৰু তামোলপুৰক 5th ডিষ্ট্ৰিক্ট হিচাপে কৰিবলৈ প্ৰপ'জেল ৰখা হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে। ধন্যবাদ।